কৃষ্ণ সপ্তম অধ্যায় পদ ৰামে হিমতে নৰপতি গুণয় মনত স্বপ্নত আখিয়াতা বোলে জগন্নাথ নকৰিবা ভয় ৰাজা থাকিও নিৰ্ভয় তোমাৰ সমান ভক্ত আৰু কতো নাই চন্দ্ৰ দিবা কৰে খ্যাতি ৰহিলা সাক্ষাৎ তোমাৰ স্তুতিত তুষ্ট মই জগন্নাথ সত হৈয়াৰ তুমি মোহৰ ওপৰ এহি বুলি অন্তৰ্ধান ভৈলা যদুবৰ কলিৰ যুগৰ মধ্য জগন্নাথ নাম তাকম্বা কহ ভজিলে খে শুদ্ধ হুৱে কাম হেনয় ক্ষেত্ৰক কোন মনুষ্যে ভজিবে সমস্ত ধৰ্মৰ ফল হৈ বন্ধ উৎসৱে ৰামহে যে বুলন্দ ক্ষেত্ৰ কহিলো তোমাত তিনিও যুগৰ ধৰ্ম জানিলা সাক্ষাৎ পুনৰপি পাৰ্বতীয়ে বোলয় বচন মিলিল সংঘয়নাথ কহ বিৱৰণ মাজাথিৰ সমবৃক্ষ কি কাৰণে ভৈলা এহিতো সংঘয় প্ৰভু আমাৰ মিলিলা শংকৰে বুলন্ত প্ৰিয়া ইটো গুহ্যতৰ তোমাত কহিব মই ইটো তত্ত্বহাৰ যিকালত যদু বংশ হব নষ্ট ভৈল তৈখানিও ভগৱন্ত বৈকুণ্ঠ কবৈল সেহি বেলা বলভদ্ৰ মনত গুণয় আপোনাৰ বংশ হব গৈল জমালয় আমিও চলিব আৰ নাহি গয় কাজ এহি বুলি পদ্মাখনে বকি যদুৰাজ আপোনাক আপুনিয়ে সমাধি ধৰি ঊৰ্ধ দৃষ্টি জীৱ গোটে গৈলা জুহিবে লৰি ৰাম ভেল গোট পৰি ৰৈলা ব্ৰহ্মাণ্ড ভিতৰে জলত ভাসিয়া ৰৈলা বিষ
কলিৰ যুগত জগন্নাথ মূৰ্তি ভৈলা ৰাম পুনৰূপী পাৰ্বতীয়ে হৰত পুছিলা মহামনোহৰ গৈ পহিবা কলৈলা ভকতিৰ মধ্যে কেৱলৰ ভৈলা হন্ত শাস্ত্ৰ মধ্যে যামলয় জানাহাৰ তত্ত্ব তোমাৰ আগত হ'ব কহিলো বুজাই কৃষ্ণৰ নামত বিনে আন তীৰ্থ নাই পূৰ্বে চাৰিজন সিদ্ধে কৃষ্ণটো কহিলা চাৰি নাম হুয়া কৃষ্ণ নামত ৰহিলা সেইজন পুৰুষ যে আমাত কহিলা ইটো গৈ কথা অন্য লোকে নাজানিলা পৰম সাদৰে মই তোমাত কহিলো ভকত হবৰ পৰিক্ৰিয়া কহিলো পুৰুষত প্ৰকৃতিয়ে লীন ভৈলা যেৱে নাৰী হব পুৰুষত লীন ভৈলা তেৱে যিগোট পুৰুষৰ বিন্দু বহবাজ ভৈলা সেই বিন্দু হন্তে জন্ম নিৰন্তৰে ভৈলা আদি অনাদিয়ে কিছু নাজানিলে আকৌ চাৰি পুৰুষৰ মাজে ইটো ভৈলা ইটো বাকো সমস্ত শাস্ত্ৰ চাৰি অক্ষৰে ৰহিলা জম চাৰি জানা নাম ভৈলা এহি শব্দ শুনি পাপ পলায় অন্তৰী সমস্ত শাস্ত্ৰ সাৰ ৰাম কৃষ্ণ হৰি পুনৰপি পাৰ্বতীয়ে পুচন্ত হৰত আৰু অৱশেষ মানে কহিও মাত ৰাম যিটো কালে নাৰায়ণ বৈকুণ্ঠ গৈলা কোন ধৰ্ম সিটো ইটো স্থানত ৰহিলা ৰাম মহেশে বুলন্ত যিটো পুছিলা মাত সত্য চুবৈব সত ঘৰি কহিল মাত দেহ ব্ৰহ্মা গজে জানিবা নিশ্চয় শব্দত ব্ৰহ্মাণ্ড
বুলিয়া কয় ৰহম দেহ চাৰি বেদ বুজিবা সাক্ষাৎ বহম দেহ বিষ্ণু ৰূপ কহিলো তোমাত একে নামে চাৰি অংশ এহি ৰূপে ভৈলা চাৰি হম দেহৰ কাৰ বিৰালত ধৈলা নলা গৈ গংগা গয়া তীৰ্থ কৰিতে বিচাৰি দেখো কহবে আছে শৰীৰতে চৰণত পাঞ্চ চিহ্ন লৈ বাহা বিচাৰি মহাপাত কিউতৰে কৃষ্ণ কহো মৰি শুনা প্ৰিয়া তুমি সতি দেখিও সাক্ষাৎ নহি কৈ অপমৃত্যু অকাল কালত এক মহামুনি যান্ত গংগাত স্নানিতে পন্থে লাগ পাইলে কৰি বন্ত মহন্তে কৈ লাগি যাখ বুলি মুনিত চন্দ্ৰ যবন কহ দেখি মুনি গুণয় মনত মনি বোলে যাম স্নানে গংগাৰ নিলয়ে কি কাৰণে মাতি চাখ এহি সময়ে সহস্ৰ পুৰুষ যাৰ নৰকে থাকে পৰি গংগাত স্নানিলে যায় পুৰুষ উদ্ধাৰি কবিৰ বহুলয় মুনি ভনিও বচন হাততে আছয় গংগা হৈও দহৰ ঘন পুৰুষত পৰে বস্তু কোনোবাই আছয় হেন নাম এৰি কোনে অগম্য যায় সিটো জনে ইটো নাম হেলাত সোমৰে জলত অগ্নিত কিম্বা সিটো নাহি মৰে ভকতে জানয় হেন নামৰ মহিমা মহামদ অহংকাৰী নাপাৱ অহিমা সন্ত হৈয়া যদি হত কৰ্ম আচৰে তাক জানা তিথে কি কৰি বন্ত পাৰে এৰা মেতেকে জানিবা কৃষ্ণৰ কীৰ্তন সাক্ষাৎ গংগাক তুমি হৈও দৰিখন আনিলে কজলয়ে কমণ্ডলো
দিত জপিলা চতুৰ্ভুজ ৰূপে গংগা দৰ্শন দিলা হস্তময় ধে গংগাই আকি ভৈলা দৰ্শন কিনো অদ্ভুত দেখি পোষয় ব্ৰাহ্মণ নিশ্চয়ে জানিলো তুমি পুৰুষ মহন্ত গুৰু মানি ভক্ত আমি হয় বহু সাক্ষাৎ কবিৰ বহুলয় তুমি সত্য কৰি কহা দেহ পৰিচয় সত্য আমাত ভজা ব্ৰাহ্মণে বহুলয় সত্য তোমাত ভজিব তোমাৰ মুখত মই কৃষ্ণ নাম লৈব ৰাম কবিৰ বহুলয় মই কহিব তোমাত আমাকে ঘে বোলে হবে কবিৰ ভকত এক পুৰুষত বিনে আন গতি নাই কৃষ্ণক ভজিলে আৱে হবে তীৰ্থ পাই মাধৱ তো পৰে আন নাহিকে বৰাই সকলো নিগমে লতা হৰিঘে সহায় হৰিঘে হবাৰ আত্মা বান্ধৱ গোসাই সমস্ত শাস্ত্ৰ জানা হেৰিঘে উপায় ৰামেৰি বেমি গয় মায়া মোহ সম্পত্তি ক সমস্ত বস্তুৰ মাজে নামে ঘে ৰখি ক হেন মতে তিজবৰ ভৈলে ক ভকত কবিৰ বহুলয় তুমি জানিবা নামত সেই দিন হন্তে মুনি পৰম ভকত কৃষ্ণক ভজিয়া ফল পাইলা যত যত এৰিলে কহ গৃহ বাঘ যত সমুদায় একান্ত কৃষ্ণক মাত্ৰ হুমৰি থাকয় দেখা ভকতি ৰৈ কেনে ভাই গুদয় দিজে জৱানত মহাজ্ঞান কহল ভয় ইহব কথা কজে কৈলো সমাপতি মহেশে মূলন্দ বাবে ভনিও পাৰ্বতী দাপৰ শেষে কৃষ্ণ বৈলা বৈকুণ্ঠক কেন মতে গৈল প্ৰভু তাক শুনিও যিকালত যদু বংশ প্ৰভাস
যাদৱ বংশত মহা উৎপাত ভৈলা অসংখ্যাত ক্ৰিয়া কৰি লণ্ড বনে বন সমস্ত তীৰ্থক আদি কৰি নিয়োজন সমস্তকে বুদ্ধি কৰি হৰি সংহাৰিলা দানৱ বংশ নাশী হৰি আনন্দ লভিলা বলৰাম চলি গলা জানি নাৰায়ণ বৈকুণ্ঠ যায় বেলা কি কৰিলা যতন শুনা সভাসদ গণ কৃষ্ণৰ প্ৰয়াণ এৰি জাগ যোগ কৰা কৃষ্ণৰ কীৰ্তন ৰাম বেদে পাৱে হিমা আদি যামলয় হেন শাস্ত্ৰ শুনিবে পা পিৰুষ ধাজায় ইটো শাস্ত্ৰ পঢ়ন্তেনো শুনিও তাৰ সম ভাগ্যহীন তিলোকত নাই আৰু জানা তাৰ সম পাপী মন্দ নাই সিজন গুৰু দ্ৰোহী সংসাৰ চণ্ডাল অধিক হিতো অধম জানিবা জ্ঞানী জনতা সম্ভাৰ ওচৰে নযাইবা ৰাম ৰাম যিটো পাপী মৰণ দে নাম মৰণান্তে উকা হুই ভ্ৰমিয়া ৰাম হেন জানি সভাসদ মুখে খণ্ডক বিঘিনি ডাকি বোলা ৰাম ৰাম কৃষ্ণ হৰি ৰাম 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 কৃষ্ণ।